নমস্কাৰ যিসকল ল'ৰা ছোৱালী আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব সেইসকল ল'ৰা ছোৱালী এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে আপোনালোকে যেতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব তেতিয়া OMR শীটখন কেনেকৈ ফিল আপ কৰিব আপোনালোকে যদি OMR শীটখন ফিল আপ কৰাৰ সময়ত কোনো ভুল কৰে তেন্তে আপোনালোকৰ ৰিজাল্টটো কিন্তু অটোমেটিকলি ফেল আহিব তো গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলো তো আপোনালোকে মোবাইল স্ক্ৰিনত এখন OMR শীট চাব পাৰিছে এই OMR শীটটো আপোনালোকক সিম্পল উদাহৰণ হিচাপে দেখুৱাই আছো কেনেকৈ আপোনালোকে পৰীক্ষাৰ সময়ত OMR শীটখন ফিল আপ কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব সাধাৰণতে OMR শীটত আপোনালোকে ৰোল নাম্বাৰ আপোনালোকৰ বুকলেট সিৰিজ লগতে আপোনালোকৰ কোৱেশ্চনৰ উত্তৰবোৰো কিন্তু OMR শীটতে দিব লাগিব তো এইবোৰ কাম কৰাৰ সময়ত আপোনালোকৰ OMR শীটত যিবোৰ সাৰ্কেল থাকিব সেই সাৰ্কেলবোৰ কেনেকৈ ফিল আপ কৰিব প্ৰথমে আপোনালোকক দেখুৱাই আছো প্ৰথমে আপোনালোকে চাব পাৰিছে ইয়াতে লিখা আছে কাৰেক্ট মেথডত দেখুৱা হৈছে যে যিবোৰ সাৰ্কেল আপোনালোকে ফিল আপ কৰিব OMR শীটত সেই সাৰ্কেলবোৰ কিন্তু টোটালি ব্ল্যাক কৰিব লাগিব টোটালি কিন্তু কলা কৰিব লাগিব যদি আপোনালোকে টোটালি কলা নকৰে তেন্তে কিন্তু আপোনালোকৰ ৰোল নম্বৰ হক আপোনালোকৰ উত্তৰ হক কিন্তু ৰিজেক্ট হ'ব তো ৰং মেথড কেইটা আপোনালোকক জনাইছো আপোনালোকে সাৰ্কেলবোৰ ফিল আপ কৰাৰ সময়ত যদি সাৰ্কেলটোৰ মাজত অকমান কলা কৰে নাইবা টিক চিহ্ন দিয়ে নাইবা ক্ৰছ চিহ্ন দিয়ে তেন্তে কিন্তু আপোনালোকৰ OMR শীটখন ৰিজেক্ট হ'ব আৰু আপোনালোকে কিন্তু পৰীক্ষাত পাছ কৰিব নোৱাৰিব তাৰ পিছত আৰু কেইখনমান কথা আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আপোনালোকক ৰোল নম্বৰৰ বিষয়ে প্ৰথমে জনাইছো আপোনালোকে যেতিয়া OMR শীটত ৰোল নম্বৰটো ফিল আপ কৰিব তেতিয়া কেনেকৈ ফিল আপ কৰিব তো OMR শীটত আপোনালোকে স্পষ্টকৈ ৰোল নম্বৰ লিখা এখন ঠাই চাব পাৰিব তাতে আপোনালোকক দেখুৱাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ৰোল নম্বৰ যে লিখা থাকিব তাৰ তলত আপোনালোকে কেইটামান ঘৰ চাব পাৰিব তো সেই ঘৰবোৰত প্ৰথমে আপোনালোকে নিজৰ ৰোল নম্বৰটো লিখি দিব ইয়াতে কিন্তু লিখি দেখুৱাই দিয়া হৈছে প্ৰথমে লিখা আছে JA00001 তো এনেকুৱাকৈ প্ৰথমে আপোনালোকে নিজৰ ৰোল নম্বৰটো লিখি ল'ব লাগিব ৰোল নম্বৰটো লিখাৰ পিছত আপোনালোকে যোনটো ঘৰত 0 লিখিব তাৰ তলত 1 2 3 4 5 6 7 8 9 এনেকুৱাকৈ 0 পৰ্যন্ত কিন্তু লিখা থাকিব তাতে 0 যদি ওপৰত লিখিছে তেন্তে 0ৰ ঘৰটো কলা কৰিব লাগিব আৰু যদি 1 লিখিছে তেন্তে 1ৰ ঘৰ কলা কৰিব লাগিব 2 লিখিলে 2ৰ ঘৰ কলা কৰিব লাগিব এনেকুৱাকৈ কিন্তু আপোনালোকে OMR শীটত ৰোল নম্বৰটো লিখিব লাগিব তাৰ পিছত আহিব বুকলেট সিৰিজ তো আপোনালোকৰ বুকলেট সিৰিজ যদি A হয় তেন্তে সিৰিজৰ ঠাইত আপোনালোকে A ৰ ঘৰ কলা কৰিব আৰু যদি আপোনালোকৰ B সিৰিজৰ হয় তেন্তে B ৰ ঘৰ কলা কৰিব C সিৰিজৰ হলে C সিৰিজটো কলা কৰি দিব এনেকুৱাকৈ সঠিক পদ্ধতিত আপোনালোকে OMR শীটখন ফিল আপ কৰিব তো আজি ইমানেই ধন্যবাদ।